সদায়তো মায়ে বনাই খুৱায়, সেইকাৰণে ভাবিলোঁ আজি ময়ো কিবা এটা বনাই মাহঁতক খুৱাওঁ। সেইকাৰণে এইফালে মাছত মানে আৰু হালধি নিমখ সানি ভাজিবলৈ লৈছোঁ। কি বনাম জানেনে? আলুৱে মাছে বনাম আৰু সৰু মাছখিনি দেখিছেনে? এইখিনি থেকেৰা টেঙাৰে টেঙা বনাম। আপোনালোকে চাই যাব দেই ভিডিঅ'টো। মানে ভিডিঅ'টোৰ লগত এটা ঘটনা হ'ল, লাষ্টলৈকে ভিডিঅ' ক্লিপ কেইটা ৰাখি গৈছিলোঁ কিন্তু ডিলেট হৈ থাকিলে। বাৰু যিখিনি আছে সেইখিনিকে দেখাওঁ আপোনালোকক। এইফালে মাছো ভাজি আছোঁ আৰু যিহেতু আলুৰ লগত জোল বনাম সেইকাৰণে একদম ভাতৰ লগতে দি দিছোঁ একেলগে বইল হ'বলৈ, তেতিয়াহ'লে সোনকালে হ'ব। এইফালে টেঙাৰ মাছ বনাবৰ কাৰণেও মাছখিনি অলপ ভাজি ল'লোঁ। তাৰপাছত থেকেৰা টেঙাখিনি অলপমান গৰম পানী দিছোঁ কোমলিবলৈ। আপোনালোকে বাৰু মাছৰ টেঙা কেনেকৈ বনাই জনাবচোন। মই এনেকৈয়ে বনাওঁ, মানে মাও এনেকৈ বনায়, সেইকাৰণে মাৰ পৰাই শিকিছোঁ আৰু। এইফালে টেঙাখিনিও দি দিলোঁ আৰু মই ইয়াৰে যিটো মানে টেঙাৰ জোলটো আৰু সেইটো খাই একদম তামাম ভাল পাওঁ, সেইকাৰণে অলপ পানী বেছিকৈ দিছোঁ আৰু যেতিয়া উতলিছে আৰু তেতিয়া অলপমান মোৰ কাৰণে ৰাখি থৈ দিছোঁ। এইফালে টেঙাৰ জোলখিনি ৰাখিলোঁ আৰু আলুখিনিও বইল হ'ল। আলুখিনি ধুনীয়াকৈ মানে পিটিকি ল'লোঁ অলপ আৰু মাছ ভাজি ৰৈ যোৱা তেলখিনিতে পিঁয়াজ নহৰু কেইফুটামান দি দিলোঁ, লগতে জলকীয়াও দি দিছোঁ। তাৰপাছত তেলতে হালধি দি এনেকৈ অকণমান ভাজিলোঁ, তাৰপাছত পানী দিলোঁ, হৈ গ'ল। কিন্তু লাষ্টৰ ভিডিঅ'খিনি মোৰ তাত নাথাকিলে। আজিলৈ আহিছোঁ, বাই বাই। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ৰেচিপি ভিডিঅ' চাই ভাল পাই যদি কমেণ্ট কৰিব দেই।